1 জানুৱাৰীৰ পৰা লাভ কৰিব 3100 টকা 3100 টকা আপোনালোকে 1 জানুৱাৰীৰ পৰা লাভ কৰিব যদি আপোনালোকৰ ঘৰত ৰেচন কাৰ্ড আধাৰ কাৰ্ড আৰু বেংকত একাউণ্ট আছে হয় তেনে ক্ষেত্ৰত আপোনালোকে কিন্তু 1 জানুৱাৰীৰ পৰা 3100 টকা লাভ কৰিব আপোনালোকৰ বেংক একাউণ্টত আৰু এই বিষয়ে কিন্তু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইতিমধ্যে ঘোষণা কৰিছে তো প্ৰথমতে মই আপোনালোকক জনাই দিছো আসলে আপোনালোকে কোনসকলে এই 3100 টকা লাভ কৰিব 1 জানুৱাৰীৰ পৰা তো অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই বিষয়ে কৈছে যে ইতিমধ্যে যিসকল অৰুণোদয় আঁচনি হিতাধিকাৰী আছে সেইসকলে কিন্তু 3100 টকা লাভ কৰিব এতিয়া আপোনালোকে ভাবিব পাৰে যে আপুনি অৰুণোদয় হিতাধিকাৰী নহয় তেনে ক্ষেত্ৰত আপুনি লাভ কৰিব নাই হয় আপুনিও লাভ কৰিব পাৰিব বাট আপুনি কিন্তু এই অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব লাগিব অৰ্থাৎ আপুনি যদি অৰুণোদয় হিতাধিকাৰী নহয় তেনে ক্ষেত্ৰত আপুনি এতিয়াও অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব পাৰিব আৰু যদি আপুনি অৰুণোদয় হিতাধিকাৰী হয় ইতিমধ্যে আপোনালোকে অৰুণোদয় আঁচনিৰ জৰিয়তে টকা লাভ কৰিছে তেনে ক্ষেত্ৰত আপুনি কিন্তু 3100 টকা লাভ কৰিব ওকে তো আপোনালোকে যদি এতিয়ালৈকে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰা নাই কেনেকৈ আবেদন কৰিব পাৰিব তাৰ ফুল প্ৰসেছ এই ভিডিঅ'ৰ জৰিয়তে দেখুৱাম আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক এনেকল অৰুণোদয় 3.0 ৰ এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে কেনেকৈ ফিল আপ কৰিব এতিয়া মই আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাম আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব লগতে যদি আপোনালোকৰ এই ফৰ্মখন প্ৰয়োজন হয় তেনে ক্ষেত্ৰত নিশ্চয় ভিডিঅ'টোৰ কমেণ্টত জনাই দিব আৰু ভিডিঅ'টোৰ শেষত মই আপোনালোকক জনাম যে আপোনালোকে ফৰ্মটো কেনেকৈ লাভ কৰিব বা ক'ত পাব এতিয়া চাওক ফৰ্মখন আপোনালোকে কেনেকৈ ফিল আপ কৰিব লাগিব প্ৰথমতে আপোনালোকে ওপৰৰ ফালে দেখিবলৈ পাব এপ্লিকেশ্যন ফৰ্ম অৰুণোদয় 3.0 আৰু আপোনালোকে কিন্তু এইখন ফৰ্ম ফিল আপ কৰিবলৈ পোনপ্ৰথমতে আপোনালোকৰ এখন পাছপোৰ্ট সাইজৰ ফটো প্ৰয়োজন হ'ব ঠিক আছে আপোনালোকে এইখন ফৰ্ম এই ফৰ্মত ফটোখন লগাই ল'ব পোনপ্ৰথমতে অৰ্থাৎ যোনজন ব্যক্তিৰ বাবে এপ্লিকেশ্যন কৰিব সেইজন ব্যক্তিৰ ফটো আপোনালোকে ইয়াতে লগাব লাগিব তো ইয়াতে চাওক প্ৰথম যেটো কুৱেশ্যন বা প্ৰথম যেটো কলম ইয়াতে আছে সোধা হৈছে আৰ ইউ এন এক্সিষ্টিং বেনিফিচিয়াৰী আণ্ডাৰ অৰুণোদয় স্কিম সো আপুনি যদি আগৰ পৰা অৰুণোদয় আঁচনি টকা পাই আছে তেনে ক্ষেত্ৰত আপুনি ইউজ কৰিব অন্যথা কিন্তু আপোনালোকে নো টিক কৰি দিব ইয়াতে আপোনালোকে বাগৰ যি খালী বাগজ দেখিব আছে ইয়াতে আপোনালোকে দিব লাগিব তাৰপিছত ইয়াতে সোধা হৈছে ৰেচন কাৰ্ড নাম্বাৰ আৰু আপোনালোকে সকলোৱে জানে যে যিসকল নেকি অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব সেইসকলৰ কিন্তু ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক যদি ৰেচন কাৰ্ড নাথাকে তেনে ক্ষেত্ৰত কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ বাবে এপ্লিকেশ্যন কৰিব নোৱাৰিব আৰু ইয়াতে কৈছে ৰেচন কাৰ্ড নাম্বাৰ অৰ্থাৎ আপোনালোকৰ যিখন ৰেচন কাৰ্ড নাম্বাৰ আছে আপোনালোকে ৰেচন কাৰ্ডৰ নাম্বাৰটো আপোনালোকে এই বাকচত বহাই দিব যি বাকচ দেখিবলৈ পাইছে তাৰপিছত ইজিলি আপোনালোকে দেখিবলৈ পাইছে আপোনালোকৰ ডিষ্ট্ৰিক্ট নেম আপোনালোকে ডিষ্ট্ৰিক্টৰ নামটো দিব লাগিব তাৰপিছত ইয়াতে দেখিবলৈ আছে এলএচি নেম আপোনালোকে বিধানসভা সমষ্টিৰ নামটো দি দিব তাৰপিছত ইয়াতে এপ্লিকেণ্ট ডিটেইলছ দিবলৈ দিছে নাম্বাৰ 1ত এপ্লিকেণ্ট ডিটেইলছ তো প্ৰথমতে আছে ইয়াতে এপ্লিকেণ্ট অৰ্থাৎ যোনজন মানুহৰ বাবে আপোনালোকে এপ্লাই কৰিব সেইজন মানুহৰ প্ৰথম নেম দিব লাগিব প্ৰথম বাকচত আপোনালোকে কেপিটেল লেটাৰত এটা এটাকৈ লিখিব লাগিব ওকে তাৰপিছত ইয়াতে দেখিবলৈ আছে মিডিল নেম আপোনালোকৰ যদি মিডিল নেম আছে দিব অন্যথা নিদিলেও হ'ব তাৰপিছত ইয়াতে আছে লাষ্ট নেমটো আপোনালোকে 3 নম্বৰ বাকচত বহাব লাগিব এতিয়া হৈ গৈছে কেয়াৰ অফ অব্লিক ওয়াইফ অফ অব্লিক ডটাৰ অফ আপোনালোকে যেটো বাকচ দেখিবলৈ পাইছে কেয়াৰ অফ অব্লিক ডটাৰ অফ অৰ্থাৎ সিও অৰ ডব্লিউ অৰ ডিও তো আপোনালোকে যিসকল নেকি কেয়াৰ অফ দিব বিচাৰে তেনে ক্ষেত্ৰত সিওত আপোনালোকে টিক লগাই দিব আপোনালোকে কেয়াৰ অফত ইয়াতে দিব আৰু যদি ওয়াইফ অফ অৰ্থাৎ আপুনি যদি বিবাহিত মহিলা হয় তেনে ক্ষেত্ৰত আপোনালোকে 2 নম্বৰ বাকচ যেটো অপচন আছে যেটো ডব্লিউ অব্লিক ও আপোনালোকে ওয়াইফ অফ এটো দিব তাৰপিছত ইয়াতে নামটো দিব আৰু অবিবাহিত মহিলাসকলৰ ক্ষেত্ৰত ডিও অৰ্থাৎ ডটাৰ অফ এই অপচনটো টিক লগাব আৰু ইয়াতে ফাদাৰ্ছৰ নামটো দিব লাগিব তাৰপিছত আহি গল ইয়াতে জেন্ডাৰ আপোনালোকে জেন্ডাৰ দিব লাগিব মেল ফিমেল আপোনালোকে এটো ইজিলি সকলো বুজি পাব মেল হলে মেল ফিমেল হলে ফিমেল তাৰপিছত ইয়াতে আছে ডেট অফ বাৰ্থ আপোনালোকে ডেট অফ বাৰ্থটো ইয়াতে আপোনালোকে দি দিব বাকচত প্ৰথমতে ডেট থাকিব মান্থ এণ্ড ইয়াৰ আপোনালোকে দিব লাগিব এতিয়া আহি গল এপ্লিকেশ্যন কৰা ব্যক্তিজনৰ এড্ৰেছ দিব লাগিব ঠিক আছে তো প্ৰথমতে চাওক আপোনালোকে দিব আছে এড্ৰেছ ডিটেইলছত প্ৰথমতে ব্লক নেম বা ইউএলবি নেম যে টাউনত বসবাস কৰে এমএসসি নেম আপোনালোকৰ যোনটো হয় হেতু আপোনালোকে দিব লাগিব তাৰপিছত দ্বিতীয় অপচনটো আহিছে আপোনাৰ জিপি নেম বা বিসিডিসি নেম বা বিডিসি নেম ওয়ার্ড নাম্বার আপোনালোকৰ যোনটো হয় আপোনালোকে ওয়ার্ড নেম আপোনালোকৰ যোনটো হয় আপোনালোকে এটো কিন্তু ইয়াতে দিব লাগিব গাঁও পঞ্চায়ত বা আপোনালোকৰ বিসিডিসি নেম আপোনালোকে যেটো হয় আপোনালোকে হিচাপত দিব লাগিব তাৰপিছত ইয়াতে আছে ভিলেজ নেম এতিয়া এই 3 নম্বৰ বাকচত আপোনালোকে কিন্তু আপোনালোকৰ নিজৰ গাঁওখনৰ নাম ধুনীয়াকৈ লিখি দিব লোকেলিটি বা ল্যান্ডমার্ক আপোনালোকে লোকেলিটি দিব আপোনালোকৰ ওচৰে পাছৰে যদি ডাঙৰ কোনো অনুষ্ঠান আছে স্কুল থাকিব পাৰে বা মানে আপোনালোকৰ বজাৰ এখন থাকিব পাৰে বা তেনেকৈ মন্দিৰ থাকিব পাৰে মছজিদ থাকিব পাৰে যি আছে আপোনালোকে এটো ইয়াতে ল্যান্ডমার্ক হিচাপে দিব বা আপোনালোকৰ
যদি তেনেকুৱা ৰাস্তা পথ থাকে পদৰ নাম দিলেও হ'ব তাৰপিছত ইয়াত আছে মোবাইল নাম্বাৰ ইয়াতে আপোনালোকৰ মোবাইল নাম্বাৰ দিব যোনজনৰ বাবে এপ্লিকেশ্যন আছে মোবাইল নাম্বাৰটো দিব আৰু মোবাইল নাম্বাৰটো যেটো নেকি মোবাইল নাম্বাৰ চলি আছে হোসল মোবাইল নাম্বাৰ এটা দিব তাৰপিছত ইয়াতে আহি গ'ল পিন কোড আপোনালোকে সকলোৱে পিন কোডটো জানে এণ্ড ইয়াতে হাউচ নাম্বাৰ দিব লাগিব আৰু শেষত আপোনালোকে দেখুৱাইছে পুলিচ ষ্টেচন আৰু আপোনালোকৰ শেষত থানাৰ নামটো আপোনালোকে বহাই দিব ওকে তো প্ৰথম পেজত এইখিনি ডিটেইলছ দিব লাগিব আৰু দ্বিতীয় পেজত কি দিব লাগিব সেইখিনি দেখুৱাই আছো আপোনালোকে দ্বিতীয় পেজত কিছু ডিটেইলছ দিব লাগিব যিসমূহ আপোনালোকে ভালকৈ বুজি লৈ তাৰ পিছত দিব 3 নম্বৰ দেখিবলৈ আছে প্ৰায়োৰিটি হাউস হোল্ড ইয়াতে দেখিবলৈ আছে প্লিজ টিক দিব লাগিব অৰ্থাৎ আপোনালোকে ইয়াতে টিক দিব লাগিব তো এই যে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব ইয়াতে কিছুমান মানে ক্যাটেগৰি দি আছে এতিয়া আপুনি যে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব আপুনি কোনটো ক্যাটেগৰিত পৰবা আপুনি কোনটো ক্যাটেগৰিৰ পৰা বিলং কৰে আপোনালোকে কিন্তু ইয়াৰ পৰা হেতু সিলেক্ট কৰিব লাগিব ঠিক আছে ইয়াৰ পৰা এই যে বাকচ দেখিবলৈ আছে কেইবাটা অপচন আছে ইয়াৰ পৰা আপোনালোকে যিকোনো এটা দিব পাৰিব ইয়াতে প্ৰথমটো আছে উইন্ডো S45+ তাৰ পিছত আছে দিব্যাংগজন উইন্ডো মানে আপোনালোকে জানে বিধৱা মহিলা আৰু দিব্যাংগজন মানে যিসকল নেকি কোনা কুৰাৰ লেংৰা আছে সেইসকলৰ তাৰ পিছত ইয়াতে আছে ডাইভোৰ্স ওমেন S45+ আৰু যিসকল নেকি ডাইভোৰ্স হোৱা মহিলা আছে সেইসকলৰ 3 নম্বৰ অপচন তাৰ পিছত আছে ওমেন AAY বেনিফিচিয়াৰী অৰ্থাৎ AAY কাৰ্ড এটা আছে আপোনালোকে জানে ৰেশন কাৰ্ড এটা আছে যেটো হল AAY কাৰ্ড থাকে তো যদি আপোনালোকে AAY কাৰ্ডৰ মহিলা হয় তেনে ক্ষেত্ৰত আপোনালোকে এই বাকচত টিক লাগিব তাৰ পিছত আছে আনমেৰিড ওমেন S45+ যদি আপুনি অবিবাহিত মহিলা হয় আৰু 45+ এছ হৈ গৈছে তেনে ক্ষেত্ৰত সেইসকলৰ বাবে 5 নম্বৰ বাকচ বা 5 নম্বৰ অপচন ৰেজিষ্টাৰ্ড ওমেন লিভিং ইন গভৰ্ণমেণ্ট ৰেজিষ্টাৰ্ড ওল্ড এজ হোম ইনষ্টিটিউটছ আৰু এই যেটো বাকচ দেখিবলৈ আছে ইয়াতে আপোনালোকে দিব লাগিব সেইসকলক যিসকল নেকি ওল্ড এজ হোম অৰ্থাৎ যিসকলে বৃদ্ধাশ্ৰমত থাকে বা কোনো ইনষ্টিটিউট থাকে যিসকল নেকি তেনেকুৱা বয়স হৈছে মানে বয়সীয়াল মহিলা সেইসকলৰ ক্ষেত্ৰত এই বাকচটো আপোনালোকে দিব লাগিব তাৰপিছত এই বাকচত ওমেন হাউস কম্পেনসাইড হাউস হোল্ড ইনকাম লেছ দেন 2 lakhs এনুৱেল আৰু এই বাকচটোত অৰ্থাৎ তেনেকুৱা পৰিয়ালৰ পৰা যদি আপোনালোকে বিলং কৰে যেটো পৰিয়ালে নেকি এনুৱেল ইনকাম অৰ্থাৎ বছৰি ইনকাম 2 লাখত কম সেইসকলে দিব পাৰিব তাৰ যেটো আছে ৰেজিষ্টাৰ্ড ওমেন লিভিং অন এলাম আপোনালোকৰ যদি এলন এনেকুৱা আছে আপোনালোকে হেতু দিব পাৰে তাৰ পিছত ইয়াতে আপোনালোকে এই ডিটেইলছসমূহ দিয়াৰ পিছত আইগল আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়সমূহ দিবলগীয়া হেতু হল আপোনালোকৰ বেংক ডিটেইলছ আপোনালোকে কিন্তু বেংক ডিটেইলছ দিব লাগিব তো 4 নম্বৰত দেখিবলৈ বেংক একাউণ্ট ডিটেইলছ অফ দা এপ্লিকেন্ট যিজনৰ বাবে এপ্লিকেশন কৰি আছে সেইজনৰ বেংক একাউণ্ট ডিটেইলছ আপোনালোকে দিব লাগিব তো প্ৰথমত আছে একাউণ্ট নাম্বাৰ বেংক একাউণ্ট নাম্বাৰ আপোনালোকে প্ৰথম বাকচত দিব তাৰ পিছত বেংক নেম অৰ্থাৎ আপোনালোকে যোনটো বেংকৰ একাউণ্ট দিছে সেই বেংকৰ নাম দিব লাগিব যেনেকৈ ষ্টেট বেংক সেন্ট্ৰেল বেংক কানাড়া বেংক এক্সিছ বেংক আপোনালোকৰ যোনটো বেংক হয় আপোনালোকে হেতু দিব পাঞ্জাব বেংক তাৰ পিছত বেংক ব্ৰাঞ্চ নেম আপোনালোকৰ বেংকৰ ব্ৰাঞ্চৰ নাম আপোনালোকে য'ত একাউণ্ট খুলিছে তাতে সুধিলে জানিব পাৰিব লগতে আপোনালোকৰ পাছবুকখনত কিন্তু পাই যাব বেংকৰ বহিখনত পাই যাব আৰু IFSC কোড যেটো দেখিছে এটো কিন্তু আপোনালোকৰ বেংকৰ পাছবুকখনতে পাব আপোনালোকে তাৰ পৰা দিব লাগিব তাৰ পিছত বেংক পাছবুক ফ্ৰন্ট পেজ এটাচ আপোনালোকৰ যিখন কি বেংক পাছবুক আছে সেইখন আপুনি ফটোষ্টেট কৰি এইখন ফৰ্মৰ লগত গাঠি দিব বিচাৰে নাই অৰ্থাৎ এটাচ কৰিব বিচাৰে নাই আপোনালোকে কি কৰিব ইয়েস কৰিব আৰু আপোনালোকৰ বেংকৰ পাছবুকখন কি কৰিব ফটোষ্টেট মাৰি দি দিব ঠিক আছে আপোনালোকৰ ক্ষেত্ৰত বহুত ভাল হ'ব আৰু ইয়াতে এটা 5 নম্বৰত কনসাৰ্ন এণ্ড সেলফ ডিক্লাৰেশন আছে ইয়াতে কিন্তু আপোনালোকক কোৱা হৈছে যে আপোনালোকৰ আধাৰ কাৰ্ডৰ সৈতে মোবাইল নম্বৰ যিখন লিংক আছে বা বায়োমেট্ৰিক কিন্তু আপোনালোকে দিব লাগিব তো এটো পিছত ল'ব ইয়াতে চাওক মাই আধাৰ নাম্বাৰ ইজ ইয়াতে এই যে বাকচ দেখিবলৈ আছে ইয়াতে কিন্তু আপোনালোকে আধাৰ কাৰ্ডৰ নাম্বাৰ দিব লাগিব তাৰ পিছত ইয়াতে দ্বিতীয় নম্বৰ আৰু এটা কনসেপ্ট আছে যে কৈছে আপুনি এজন ভোটাৰ হয় নে নহয় আপোনালোকৰ ভোটাৰ আইডি কাৰ্ডখন লাগিব আৰু মাই ইপিক নাম্বাৰ অৰ্থাৎ আপোনালোকৰ ভোটাৰ আইডি কাৰ্ডৰ নাম্বাৰ এই যেটো দেখিবলৈ পাইছে বাকচ ইয়াতে আপোনালোকে দিব লাগিব ঠিক আছে তাৰ পিছত ইয়াতে সেলফ ডিক্লাৰেশন সাইন আপোনালোকে দেখিবলৈ আছে ইয়াতে আপোনালোকে ইয়েস কৰিব বাকচত ইয়েস কৰিব আৰু আপোনালোকে ডিক্লাৰেশন নিশ্চয় দেখিবলৈ আছে সো এই যে বাকচ দেখিবলৈ পাইছে ইয়াতে কিন্তু আপোনালোকে কি কৰিব লাগিব সিগনেচাৰ কৰিব অথবা আপোনালোকে থাম্ব দিব পাৰিব অৰ্থাৎ আপোনালোকে টিপছও দিব পাৰিব তো আপোনালোকে এই দুখন ফৰ্ম ফিল আপ কৰাৰ পিছত আৰু এখন সেলফ ডিক্লাৰেশন ফৰ্ম আছে সেইখনো কিন্তু আপোনালোকে পূৰণ কৰিব লাগিব নিশ্চয় দেখিবলৈ আছে অৰুণোদয় 3.0 ঘোষণা ইয়াতে কিন্তু আপোনালোকে যিখন ফৰ্ম দেখিবলৈ পাইছে এইখন ফৰ্ম আপোনালোকে ফিল আপ কৰিব লাগিব এটো একদম সহজ ফৰ্ম ইয়াতে আৰু বিশেষ কবলগীয়া নাই তো প্ৰথমতে নাম আহিব আবেদনকাৰী তাৰ পিছত ইয়াতে বয়স আহিব এনেকৈ গাঁৱৰ নাম আহিব ৰেশন কাৰ্ডৰ নাম্বাৰ আহিব এই ডিটেইলছসমূহ আপোনালোকে দিব লাগিব আৰু ইয়াতে যিসমূহ ডিটেইলছ আপোনালোকে দেখিবলৈ পাইছে সেইসমূহ আপোনালোকে দিব লাগিব আৰু ইয়াতে বিশেষ একো নাই
আৰু হিতাধিকাৰীৰ নাম ইয়াতে শেষত আহিব আৰু তাৰিখ স্থান এনেকৈ এইখন ফৰ্ম দি আপোনালোকে চহী কৰিব লাগিব এইখন ফৰ্মত বিশেষ একো নাই তো আশা কৰিছোঁ আপুনি নিশ্চয় বুজি পাইছে যে অৰুণোদয় আঁচনিৰ 3.0 যিখন ফৰ্ম সেইখন ফৰ্ম কেনেকৈ ফিল আপ কৰিব পাৰিব সো যদি জানিব ভাল পালে নিশ্চয় লাইক আৰু কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি হৈ যাব ইয়াৰ লগতে যদি আপোনালোকৰ কোনো ধৰণৰ প্ৰবলেম হৈছে ফৰ্মখন ফিল আপ কৰিবলৈ বা বুজি পাবলৈ নিশ্চয় কমেন্টত জনাবলৈ